নমস্কাৰ বন্ধুসকল, ধ্ৰুৱজিৎ টিপছলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল, আজি আমি আহিছোঁ হাঁহৰ কিছুমান সমস্যাৰ বিষয় লৈ। কিয়নো এতিয়া আমাৰ ফাৰ্মৰ এটা সমস্যা দেখা দিছে এতিয়া। তো সেই সমস্যাটোলৈকে আজি আমি কিছুমান আলোচনা কৰিম। তো চাওক, এতিয়া আমাৰ ইয়াত বৰষুণ হৈ আছে আজি প্ৰায় 3 দিন হ'ল। তো এতিয়া যিগতিকে পোৱালি আমাৰ ইয়াত মিক্স আছিলে, তো এইটো আপোনাৰ ডাঙৰ চাইজ, সেইটো সৰু চাইজ। তো আমি যিগতিকে একলগত ৰাখিছোঁ ইহঁতক, তো ইহঁতৰ এটা সমস্যা হৈছে আপোনাৰ। আৰু এই সমস্যাটো হৈছে কি কাৰণত জানেনে? সেই বস্তুখিনিতো মই ভালদৰে কৈ দিছোঁ আপোনালোকক। চাব, ইহঁতৰ পায়খানাটো চাওকচোন। ইহঁতৰ পায়খানাটো টোটেলি বগা হৈছে এতিয়া, দেখিছেনে? এইটো বগা বগা হৈছে। আৰু এতিয়া যিটো বয়স ইহঁতৰ, এইটো বয়সত ইহঁতৰ কি হয়, বগা হ'ব নালাগে, কিন্তু এতিয়া ইহঁতৰ পায়খানাটো বগা হৈছে। আৰু বগা হোৱাৰ কাৰণবিলাক হৈছে কেনেকুৱা ধৰণৰ জানেনে? বগা হোৱাৰ কাৰণটো হৈছে কি, ইহঁতকতো আমি যিটো ফিট খুৱাই আছোঁ এতিয়াও, যিটো পোৱালিতে দানা দি আছিলোঁ, সেইখিনি দানাই এতিয়াও ইহঁতক ব্যৱহাৰ কৰি আছোঁ মই। তো সেইটো এটা কাৰণ হ'ব পাৰে। আৰু ছেকেণ্ড কাৰণ এটা কি কাৰণ হৈছে জানেনে? সিহঁতক মই পানীত এৰি দিছোঁ এতিয়া। কি, আমাৰ যিটো ফিচাৰী আছিলে, ফিচাৰীত এৰি দিছোঁ সিহঁতক। আৰু ফিচাৰীত এৰি দিয়াৰ সেইটো সমস্যা হোৱা নাই। আৰু এটা সমস্যা হৈছে কি, ওপৰত বৰষুণ আছে। বৰষুণত ইহঁতে দিনটো তিতি আছে, আজি 3 দিন ধৰি তিতি আছে। তো কি, গাটো একদম ভিজি আছে। তো মই যিমানখিনি পাৰিছোঁ ইহঁতক শুকান জেগাত ৰাখিবলৈ চেষ্টা কৰি আছোঁ। তো ইহঁতে দিনৰ ভাগততো আপুনি ইহঁতক ৰাখিব নোৱাৰে, যিহেতু অলপ ডাঙৰ হৈছে এতিয়া, বহুত বেছি উৎপাত কৰে আৰু বহুত বেছি চিঞৰ বাখৰ কৰি থাকে ইহঁতে। তেতিয়া ইহঁতক ফিটটো দিছোঁ, ডাইৰেক্ট বস্তাতে দিছোঁ বঢ়িয়াকৈ। আৰু বাকী ইহঁতক কোনো মেডিচিন চলোৱা নাই, কিন্তু এতিয়া আজিৰ পৰা মই ইহঁতক মেডিচিন চলাম। আৰু মই ইহঁতক ধুনীয়াকৈ একদম য'ত সিহঁতে আছে এতিয়া, যিহেতু বৰষুণ আছে, এইটো একদম ড্ৰাই কৰি ৰাখিছোঁ সিহঁতৰ ৰুমটো। এনেকুৱাত আপোনাৰ শুকান কৰি ৰাখিছোঁ, যাতে ইহঁতে ইয়াত আহিলে কোনো ঠাণ্ডা মেহচুচ কৰিব নালাগে। তো সেইটো হিচাপত ৰাখিছোঁ সিহঁতক ধুনীয়া কৰি। আৰু এইটো ভুচি আপোনাৰ এতিয়া যিগতিকে আজি 3 দিন ধৰি বৰষুণো আছে, তো ইয়াত কোনো ধৰক শুকাবও পৰা নাই। এইটো ভুচিটো বহুত বেছি ডাঠকৈ দিছোঁ মই এতিয়া। তো সেনেধৰণে ইহঁতে আছে। এতিয়া মই ইহঁতক আজি এণ্টিবায়'টিক ব্যৱহাৰ কৰিম, কিয়নো মই ছাৰক ফোন কৰিছোঁ, ডক্টৰক। তো ডক্টৰে কৈছে কি যে অলপ দেৰিকৈ আহিবা। তো মই অলপ দেৰিকৈ যামগৈ, যিগতিকে ছাৰে ডিউটিত আহিব। তো তেতিয়া ডিছকাছটো কৰিম। আৰু তাৰ ভাগৰে এটা পোৱালি আজি মৰিছেও। এইটো পোৱালি মৰিছে, আপোনাৰ দেখিছেনে? এই বস্তুটো যিটো একদম পায়খানাটো বগা বগা হৈছে, আৰু এইটো আঠা আঠা হৈছে। সৰু পোৱালিত হয় বাৰু, কিন্তু এতিয়া ডাঙৰ হৈছে ন। এতিয়া ডাঙৰত এইটো সমস্যা একচুৱেলি হ'লে অলপ সমস্যাত আহে। তো কিয়নো তাৰ মই টেনশ্যন লোৱা নাই, কিয়নো ধৰক যিগতিকে মই পৰামৰ্শ আছে ইহঁতৰ পোৱালি বয়সৰ পৰা, ইহঁতৰ পৰামৰ্শ ট্ৰিটমেণ্টটো ছাৰে চাই গোটেইখিনি বস্তু। তো সেইটো কাৰণে মই বেছি টেনশ্যন লোৱা নাই। ইহঁতে অতি শীঘ্ৰে ঠিক হৈ যাব। আৰু গোটেইবিলাকৰ হোৱা নাই, 2-1জনৰহে হৈছে, কিয়নো এই 2-1জনে এনেকুৱা ধৰণৰ থাকিছে। তো এইটো বস্তু ঠিকেই আছে। তো এই বস্তুটোলৈকে সমস্যা আছে, এইটো বস্তুলৈকে এইখিনি আঠা আঠা হৈছে। তো এই বস্তুটো চাব লগা আছে। তো ইয়াৰ কাৰণে কি কৰিব লাগিব, কি কৰিব নালাগে, এইটো বস্তু ডক্টৰে ডিচাইড কৰিব। আৰু বন্ধুসকল, এটা বস্তু মই কৈ দিওঁ, আপোনালোকে কোনো কাৰো ভিডিঅ' চাই মেডিচিন ব্যৱহাৰ নকৰিব। ফাৰ্মিঙত কোনো কাৰো মেডিচিন চাই ব্যৱহাৰ নকৰিব। যদি সেনেকৈ ব্যৱহাৰ কৰিব লাগে, তেতিয়াহ'লে আপুনি বহুত টকাৰ লোকচান সন্মুখীন হ'ব পাৰে। আৰু সেই বিষয়বিলাকৰ কাৰণে আপুনি ডক্টৰৰ লগত কথা পাতিলে বহুত বেছি এটা ভাল হ'ব। কিয়নো ডক্টৰৰ লগত ধৰক আপোনাৰ প্ৰত্যেকখন ফাৰ্মিঙৰ বেমাৰৰ সেইবিলাক লক্ষণবিলাক বেলেগ বেলেগ ধৰণত হয়। যদিও ভিডিঅ'ত একে দেখা যায়, বেমাৰটো কি কাৰণত হৈ আহিলে, ক'ৰ পৰা উৎপন্ন হ'ল। তো সেই বস্তুবিলাক জানিব লগা হয়। তো সেনেধৰণে আপুনি ডক্টৰৰ লগত পৰামৰ্শ কৰক, নিশ্চয় আপুনি ভাল পাব। তো বন্ধুসকল, আজিলৈ আকৌ এটা ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ।